অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ নমস্কাৰ দৰ্শকসকল, অসমৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী আই মাতৃসকলৰ বাবে আজি লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে। যদিহে আপুনি পূৰ্বতে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছিল, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি প্ৰয়োজনীয়, কিয়নো আগষ্ট মাহৰ 10 তাৰিখৰ পৰা পুনৰ অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাব। কিন্তু আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ আপুনি কি কাম কৰিব লাগিব, তাক লৈ আজি বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী মহোদয়ে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ কি কাম কৰিব লাগিব বা কি কথা মানিব লাগিব, সেই সন্দৰ্ভত কি ঘোষণা কৰিলে সম্পূৰ্ণ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাওক, কিয়নো এটা মাত্ৰ ভুল কৰিলেই আগষ্ট মাহত আপুনি অৰুণোদয় ধন লাভ নকৰিব পাৰে বা অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। গতিকে ভিডিঅ'টোত এটা লাইক কৰি সম্পূৰ্ণকৈ চাওক। আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছোঁ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC Know Your Customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়, চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে, তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল 1 নম্বৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব। KYC অৰ্থাৎ Know Your Customer মানে KYC আপ টু ডেট হৈ থাকিব লাগিব। বহুতে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন জমা নহয়। চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰে, কিন্তু টকাখিনি মাজত পৰি থাকে, অৰ্থাৎ একাউণ্টটোত টকা নোসোমায়, কিয়নো আপোনাৰ বেংক একাউণ্টটোৰ KYC আপ টু ডেটত নাই। গতিকে যিটো বেংকত আপোনাৰ একাউণ্ট আছে, সেই বেংকটোত গৈ আপোনালোকে নিজৰ KYC আপ টু ডেট কৰি ল'ব, অৰ্থাৎ নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে, তেতিয়াহ'লে অৰুণোদয় আঁচনিৰ টকাকেইটা চৰকাৰে পঠিয়ালেও আপোনালোকৰ একাউণ্টটোত টকাকেইটা জমা নহ'বগৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু কি কৈছে, ভালদৰে ভিডিঅ'টো চাওক। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ অৰ্থাৎ সক্ৰিয়, মানে মোবাইল নম্বৰটো চলি থকা হ'ব লাগিব। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন বা সলনি হয়, তেন্তে অতি সোনকালেই চৰকাৰক আপোনালোকে জনাব লাগিব। তেতিয়া চৰকাৰে আপোনাৰ নতুন নম্বৰটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল'ব। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, ভালদৰে ভিডিঅ'টো চাওক। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে। অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে, ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি আজিলৈকে আপুনি অৰুণোদয় আঁচনি লাভ কৰা নাছিল, তেন্তে এতিয়া আৰু চিন্তা কৰাৰ কোনো কথা নাই, কাৰণ এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি কোনো এটা মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন নাপায় বা বেংকত যদি ধন জমা নহয়, তেতিয়া ব্লকৰ অফিচত গৈ আপোনালোকে
অৰুণোদয়ৰ টকা জমা হোৱা নাই বুলি অভিযোগ কৰিব পাৰিব। এটা আমি ফোন নম্বৰ দিম আপোনালোকক। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলোঁ, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায়, লগে লগে আপোনালোকে আমাক জনাব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি আপোনালোকে গাঁৱৰ পৰা ব্লকৰ অফিচত যাবলৈ অসুবিধাৰ সন্মুখীন হয় বা কিবা কাৰণত যদি আপোনালোকে ব্লকৰ অফিচত যাব নোৱাৰে, তেন্তে আপুনি চৰকাৰে প্ৰদান কৰা ফোন নম্বৰটোত ফোন লগাই আপোনালোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ক'ব পাৰিব। মানে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাই আছিল, কিন্তু হঠাতে যদি আপুনি অৰুণোদয় টকা নাপায় বা অৰুণোদয় আঁচনিৰ ধন যদি আপোনাৰ বেংকত জমা নহয়, তেন্তে চৰকাৰে দিয়া ফোন নম্বৰটোত আপোনালোকে ফোন লগাই আপুনি অভিযোগ দিব পাৰে। আৰু আপোনালোকে ফোন কৰাৰ লগে লগেই চৰকাৰৰ কোনো কৰ্তৃপক্ষ বা কৰ্মীয়ে আপোনালোকৰ বেংক একাউণ্টটো পৰীক্ষা কৰি আপোনাৰ সমস্যা সমাধান কৰি দিব। সেয়েহে চৰকাৰে প্ৰদান কৰা অৰুণোদয়ৰ যিটো ফোন নম্বৰ, আপোনালোকে নম্বৰটো বাতৰি কাকত বা টিভি নতুবা মোবাইলত ফোন নম্বৰটো পাই যাব। যদি কোনো মাহত আপোনালোকে অৰুণোদয়ৰ টকা নাপায়, লগে লগে আপোনালোকে ফোন কৰি চৰকাৰক জনাব পাৰিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে ভালদৰে এবাৰ শুনক। আৰু এটা মই কথা ক'ব খোজো, মানুহ মানে মৰণশীল। ধৰি ল'লোঁ মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে, কিবা কাৰণত আইতাৰ মৃত্যু হ'ল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব, কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম, যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি আপোনাৰ মা বা আইতাৰ নামত অৰুণোদয় আঁচনি আছে, যদি কিবা কাৰণত আইতা ঢুকায় বা আপোনাৰ শাহুমা যদি কিবা কাৰণত মৃত্যু হয়, তেতিয়া আপোনালোকে চৰকাৰে প্ৰদান কৰা ফোন নম্বৰটোত ফোন কৰি আপোনাৰ শাহুমাৰ নামত থকা অৰুণোদয় আঁচনিখন আপুনি লাভ কৰিব পাৰিব। আৰু তেতিয়া চৰকাৰে আপোনাৰ শাহুমাৰ নামত থকা অৰুণোদয় আঁচনিখন আপোনাক দিয়াৰ ব্যৱস্থা কৰি দিব। গতিকে এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।